27 তাৰিখ কৰিলোঁ। আজি ইয়নখনো এতিয়া ডেলিভাৰী আছে, তাৰ আগত আইটেমখন এতিয়া ডেলিভাৰী দিওঁ আৰু বাকী কাগজ পাতি কাম এতিয়া কৰি দিম। দাদা আজি দুদিনমান আগতে আহি চাই গ'লে, এতিয়া 2টা বাজিমানলৈ হ'ল। দাদা তেতিয়া গাড়ীখন ডেলিভাৰীটো দিওঁ, লৈ ইয়াতে যাব, গুৱাহাটীতে হয় নাৰিকল বস্তি ইটানগৰ। আৰু আজি বা গাড়ীখন তেখেতৰ লগত থাকিব আৰু গাড়ীখন কণ্ডিশ্যন ভাল, ইঞ্জিন চিঞ্জিন পূৰা চিল আছে, ন' টেনশ্যন গাড়ী। দাদাই চলাই থাকক আৰামত বিন্দাছ। আৰু ইয়নখনো এতিয়া ডেলিভাৰী আছে, ডেলিভাৰীটো দেখাম আৰু দিলোঁ চাবি পাতি ডেলিভাৰী দিলোঁ আৰু দাদা লগ পাম বাবু, লগ পাম দিয়া। 27 তাৰিখ I10খনো এতিয়া ডেলিভাৰীটো দি লওঁ, তাৰপিছত এতিয়া ইয়নখন ডেলিভাৰীটো লৈ পিনে দাদা তেজপুৰ যাব আৰু লগত এটা কুলেন দি পঠাইছোঁ, চেঞ্জ কৰি ল'ব। মই ছাৰ্ভিচিং কৰা হোৱা নাই আৰু দিলোঁ। বাকী গাড়ীখন দাদা আহিছিল, বহুত দিনৰ পৰা কথা পাতি আছিল এখন গাড়ীৰ কাৰণে। আজি ফাইনেলি যিখন বাইকত আছে সেইখনকে পালে দাদাই। ভাল লাগিল দাদা লগ পাই, আকৌ লগ পাম। এতিয়া ডেলিভাৰীটো দিওঁ I10খন আৰু দাদা বৌ আৰু দাদা বাবু আহিলে এতিয়া ডেলিভাৰীটো দিওঁ, গাড়ীখন দেখাই দি আছে। এতিয়া ওলাই যাব, দাদাহঁতৰ কামখিনি হৈ গ'ল। বাকী গাড়ী ধুনীয়া কৰি দিলোঁ, টিপটপ হুইল কেপ লগাব বাকী থাকিলে আৰু বাকী ঠিকেই আছিল গাড়ীখন। আৰু ডিটেইলছ দিয়াই নহ'ল, এতিয়া ডাষ্টাৰখনৰ ডিটেইলছটো দিম আপোনালোকক। ডাষ্টাৰৰ ডিটেইলছটো দেখাই মেলি গোটেইখিনি দি আছোঁ অলপ। মিনটোক কৰাই দিম। আহিব আহিব আহিব, একদম আহিব। গাড়ী থাকিলেও দিব। মই এতিয়া মাৰিমে একদম। এতিয়া মাৰিমে মানুহ একদম। বাই। কোৱা। বনাই ল'বা এটা। এই একো RC লগত কথা নাই, ট্ৰান্সফাৰটো কৰি দিয়াৰ পিছত তুমি হেৰি কৰিবা, যাব। 17 চনৰ হোণ্ডা জাজ, গাড়ী কোনো ধৰণৰ কাম নাই। আহক পচন্দ কৰক, ডাইৰেক্ট ৰিফাইনেন্স কৰিবলৈ। অকণমান অকণমান লাগি আছে এখন সৰু, এইখন একো নাই বাৰু। আৰু লওঁ বুলি ক'লে ল'ব পাৰিব, ছেকেণ্ড হেণ্ড গাড়ী। আৰু ডিগ্গিতে চাওক, খুলি দেখাই দি আছোঁ। বেক চাইডৰ পৰা বহুত ডাঙৰ গাড়ী, ইকো স্পৰ্টৰ দৰে পাব এখন, ইকো স্পৰ্টৰ দৰে নিচিনাই পাব গাড়ীখন। তেতিয়াতে বহুত দামী গাড়ী আছিলে আৰু এতিয়া এখন লওঁ বুলি ক'লে হোণ্ডা জাজ SIV টেক, এইখন পূৰা ধুনীয়াকৈ লাগি আছে। লওঁ বুলি ক'লে এইখন ল'ব, স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। 285 ৰাখিছোঁ আৰু যি হ'ব অফিচত আহিব, দামত আমি ফোনত নহয় ইমান এটা। অফিচত আহিব, গাড়ীৰ দাম দৰ যি হয় মোৰ অফিচত আহিব। আৰু আজি পাৰ্কিং চাৰ্কিং চাফ কৰি আছিলোঁ, অলপ দেখাই দিওঁ বুলি আহিলোঁ। ফটো বহুতে ফটো বিচাৰি আছিলে, দেখাই থাকিবই পৰা নাছিলোঁ। এতিয়া দেখাই দিলোঁ গাড়ীখন, বহুত চাৰিওফালৰ পৰা দেখাই দিছোঁ একবাৰ। আৰু ইঞ্জিনটো একবাৰ দেখাই দিওঁ ৰ'ব, এপ্ৰন দেখাই দিওঁ একবাৰ। ইঞ্জিনটো চাওক, বিৰাট ধুনীয়া হৈ আছে, বিৰাট। আৰু লওঁ ক'লে ল'ব পাৰিব। এইটো যে চিল আছে, স্ক্ৰীণত দিয়া নাম্বাৰত 1 লাখ টকা ডাউন পে'মেণ্ট দিলেও এখন লৈ যাব পাৰিব। আৰু চিভিলৰ ওপৰত কথা, 80,000 টকা ডাউন পে'মেণ্ট দিলেও এখন লৈ যাব পাৰিব, এনেকৈ কথা নহয়। গাড়ী ধুনীয়া, টিপটপ একদম। স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। এয়াৰবেগ চব পাব, 4টা পাৱাৰ উইণ্ড'ই পাব। এখন ভালকৈ ডিটেইলছ দিম আৰু ধুই মেলি একবাৰ ভালকৈ আপোনালোকক এইখনৰ ডিটেইলছ দিম। আৰু স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু এইফালে ডাষ্টাৰ এখনো আছে পেট্ৰলৰ, এখন ৰাখিছোঁ 265। এইখনৰ পেট্ৰল ধুনীয়া, 260 দিলে হ'ব। এখন 14 চনৰ পেট্ৰল ডাষ্টাৰ, ফাৰ্ষ্ট অনাৰ এখনো যদি কাৰোবাক লাগে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। ডাষ্টাৰখনো বহুত ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ পেট্ৰল, 14 চনৰ। ইণ্টেৰিয়ৰ চিট কভাৰ পূৰা ধুনীয়া হৈ আছে। এখনৰ ৰানিং 74,000 মান হৈছে। এখনৰ ৰানিংটো দেখাই দিওঁ ৰ'ব, 74,000 একদম ডাইৰেক্ট মালিকৰ পৰা আনিছোঁ। এণ্ড্ৰইড লাগি আছে, আৰ্মৰেষ্ট আছে, চিট কভাৰ ধুনীয়া পাব। বেক চাইডে চাওক, চিট কভাৰ ধুনীয়া হৈ আছে, মিউজিক চিষ্টেম অ'কেও আছে, টায়াৰ কণ্ডিশ্যনো ধুনীয়া পাব। আৰু এইখন লওঁ বুলি ক'লেও লৈ যাব পাৰিব, ধুনীয়া কণ্ডিশ্যন গাড়ী।
ব্লেক কালাৰৰ 14 চনৰ ফাৰ্ষ্ট অনাৰ 260 এইখন খালি কেছত ল'ব লাগিব এখন ৰিফাইনেন্স নহয় আৰু এখন ৰিফাইনেন্স হৈ যাব এখন ৰিফাইনেন্স নহয় আৰু স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব যোনখনে লাগে টায়াৰ কণ্ডিশ্যন চণ্ডিশ্যন চব অ'কে হৈ আছে গাড়ীৰ কোনো ধৰণৰ কাম নাই আহক চলক আৰু গাড়ী লৈ যাওক দুইখনে পেট্ৰলৰ এখন পেট্ৰলৰ হয় দেই ডাষ্টাৰ আৰু পেট্ৰলৰ গাড়ীৰ ডাষ্টাৰৰ বহুত ডিমাণ্ড আছে মাৰ্কেটত